আজি 31 ডিসেম্বৰৰ নিশা 31 ডিসেম্বৰৰ নিশা এটা নতুন বছৰ আদৰাৰ কাৰণে ৰাইজ ৰৈ থাকে আৰু ৰাইজে ফুৰ্তি আনন্দ কৰিব খোজে সেয়া আমি সকলোৱে বিচাৰো যে ৰাইজে আনন্দ ফুৰ্তি কৰক কিন্তু নিজৰ বা আনৰো কাৰো হানি বিঘিনি নোহোৱাকৈ কৰক সেই কাৰণে আমি আজি সকলোকে আহ্বান জনাইছো আমি যাতে পথ সুৰক্ষাৰ যিখিনি নিয়ম সেই গোটেই নিয়মখিনি যাতে আমি মানি চলো আৰু বিশেষকৈ গাড়ী চলোৱাৰ ক্ষেত্ৰত প্ৰথম কথাটো আহে আমি গাড়ী চলোৱাৰ ক্ষেত্ৰত গাড়ীৰ চালকজন যিজন চালকে চলায় যিজন ব্যক্তিয়ে গাড়ী চলায় তেওঁ যাতে সুৰা পান নকৰে কোনো ধৰণৰ নিচা যাতে নকৰে সুৰা পান কৰি বা নিচাগ্ৰস্ত হৈ যাতে কোনেও গাড়ী নচলায় আৰু আমাৰ পুলিচৰো ব্যৱস্থা থাকিব বিভিন্ন স্থানত আমাৰ চেকিং থাকিব কোনোবাই মদ্যপান কৰিছে নেকি সুৰাপান কৰিছে নেকি আমাৰ চেকিং কৰা হ'ব কেৱল চালকজনকহে চেকিং কৰা হ'ব কাৰণ সেই চালকজন তেওঁ সুস্থ অৱস্থাত আছে নাই গাড়ী চলাব পৰা অৱস্থাত আছে নাই গাড়ীত থকা আৰোহী কেইজনক সুৰক্ষিত কৰি চলাব পৰা অৱস্থাত আছে নাই সেয়া আমি চেক কৰিম গতিকে গাড়ীত থকা আন যিকেইজন আৰোহী তেওঁলোকক আমাৰ চেক কৰা নহ'ব কিন্তু যিজন চালকজনক আমি চেক কৰিম তেওঁ নিচা কৰিছে নেকি সুৰাপান কৰিছে নেকি চেক কৰিমে বাকি কেইজনক কৰা নহ'ব গতিকে আপোনালোকে এই ৰাইজে যাতে এই কথাখিনি মানি চলে কোনো নিচা কৰা লোকক সুৰাপান কৰা লোকক আপোনালোকে গাড়ী চলাবলৈ নিদিব আৰু এটা কথা যে আপোনালোকে সিট বেল্ট মাৰি চলিব সিট বেল্ট চালকজনেও যাতে সিট বেল্ট মাৰে আন আৰোহী কেইজনে যাতে সিট বেল্ট মাৰে সেই কথাটো আপোনালোকে অনুগ্ৰহ কৰি মনত ৰাখিব লগতে আপোনালোকে অভাৰ স্পিডিং নকৰিব দেৰি হৈছে মই সোনকালে পাবগৈ লাগে ৰাস্তাটো অলপ খালি পাইছো আগবাঢ়ি লওঁ এনেকুৱা ধৰণৰ কোনো ভাৱ আপোনালোকে মনলৈ আহিবলৈ নিদিব আপোনালোকে অভাৰ স্পিড একেবাৰে নকৰিব ৰেকলেছ ড্ৰাইভিংটো একেবাৰে দূৰৰ কথা কোনো ধৰণৰ কম্পিটিশনত নামিব নালাগে মই আগতে যাওঁ তুমি পিছত আহা কোনো ধৰণৰ ৰেচ কৰিব নালাগে বা এটা টাৰ্ণিংটো খুব আমি জোৰেৰে টাৰ্ণিং লৈ চাওঁ আজি 31 ডিসেম্বৰ নিশা 31st নাইট তেনেকুৱা ধৰণৰ যাতে কোনো একো নকৰে ৰাস্তা খালি পালেও নকৰিব ৰাস্তা ভিৰ থাকিলেও নকৰিব আৰু দুখন গাড়ী একেলগে আমি অকল দুখন গাড়ীহে আছো আমি কম্পিটিশন কৰিব পাৰো এনেকুৱা ধৰণৰ কোনো নকৰিব গাড়ী বুলিয়ে নহয় সেয়া মটৰচাইকেলৰ ক্ষেত্ৰতো একেখিনি কথাই প্ৰযোজ্য মটৰচাইকেল আৰোহী কেইজনে যাতে হেলমেট পিন্ধিহে বাইক চলাই বা বাইকত উঠে এতিয়া পিছৰ কথাটো আহিলে আমাৰ কিছুমান আমি কেতিয়াবা কৰো কি আমি ডিস্ট্ৰেক্টেড হৈ যাওঁ আমি গাড়ী চলাই থকা অৱস্থাত যেহেতু সকলো এটা হাঁহি ফুৰ্তিৰ এটা পৰিৱেশত থাকে চিঞৰ বাখৰ গাড়ীখনৰ ভিতৰটো হৈ থাকে বিভিন্ন কথা বতৰা হৈ থাকে ৰাস্তাত কোনোবা মানুহে ফুৰ্তি ফাৰ্তা কৰি থাকিব পাৰে আমাৰ দৃষ্টি সেইফালে আকৰ্ষণ হয় আমি যাতে গাড়ী চলাই থকা অৱস্থাত কোনো ধৰণে ডিস্ট্ৰেক্টেড নহওঁ আমাৰ যাতে আকৰ্ষণ আনফালে কোনটো না যায় সেই কথা যাতে আমি মনত ৰাখি চলো আমি ড্ৰাইভাৰৰ ওপৰতো চকু ৰাখিব লাগে যিজন ব্যক্তিয়ে গাড়ী চলাই আছে তেওঁৰ ওপৰত চকু ৰাখিব লাগে তেওঁ যাতে কোনো ধৰণৰ ডিস্ট্ৰেকশন নহয় সেই কথাখিনিও আমি চাব লাগে লগতে আমাৰ আজিকালি ৰুফবিলাক খুলিব পাৰি আমি খুলি পেলাই আমি মূৰটো উলিয়াই ডিঙিটো উলিয়াই আমি কোনোবাই ৰীল বনায় কোনোবাই ফটো তোলে বা কোনোবাই এনেয়ে এটা মানে তাৰ এটা আমেজ লয় সেই কামবিলাকো যাতে কোনো একো নকৰে আৰু বহুতৰে এটা প্ৰৱণতা থাকে সৰু ল'ৰা ছোৱালীকো সেইফালেদি দাঙি পেলাই উলিয়াই দিয়ে সেই কামবিলাক যাতে কোনেও নকৰে সেই কথাটো চাব আৰু লগতে আমি ৰাস্তা যেতিয়া ক্ৰছ কৰে বিভিন্ন ঠাইত মানুহে ৰাস্তা ক্ৰছ কৰিব খোজকাঢ়ি ৰাস্তা ক্ৰছ কৰিব আপোনালোকে গাড়ী চলোৱা মানুহখিনি বাইক চলোৱা মানুহখিনি সেই ৰাস্তা খোজকাঢ়ি ক্ৰছ কৰা মানুহখিনিৰ প্ৰতি আপোনালোকে তেওঁলোকৰ ওপৰত চকু ৰাখিব তেওঁলোক যাতে সেফ হৈ থাকে সুৰক্ষিত হৈ থাকে বা আপোনালোকে গাড়ী চলাই লৈ গৈছে যাওঁতে আপোনালোকৰ ফুটপাথেদি বেলেগ মানুহ খোজকাঢ়ি গৈ থাকে পেডেষ্ট্ৰিয়ান থাকে তেওঁলোকৰো যাতে কোনো ধৰণৰ হানি বিঘিনি নহয় সেই কথাখিনি সকলোৱে চাব মুঠতে আজি আমাৰ মেইন কথাটো হ'ল যে কাৰো একো হানি বিঘিনি হ'ব নালাগে